মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট বক্সত কমেণ্ট কৰি বা হোৱাটছআপত মেছেজ কৰি সুধি আছিলে যে বহাগ বিহুৰ বন্ধ কিমান দিন দিব। তোমালোকে নিশ্চয় জানা যে ছেবাৰ 2024-25 চনৰ একাডেমিক কেলেণ্ডাৰ প্ৰকাশ পাইছে। সেই একাডেমিক কেলেণ্ডাৰখনৰ মতে বহাগ বিহুৰ বন্ধ থাকিব 13 তাৰিখ, এপ্ৰিল মাহৰ 13 তাৰিখ, 14 তাৰিখ আৰু 15 তাৰিখে তোমালোকৰ বহাগ বিহুৰ বন্ধ থাকিব। লগতে 11 তাৰিখে, এপ্ৰিল মাহৰ 11 তাৰিখে সেইদিনাখনো বন্ধ থাকিব স্কুল ঈদ উল ফিতৰৰ কাৰণে, আৰু 20 তাৰিখ সেইদিনাখন সতী সাধিনী দিৱসৰ কাৰণে বন্ধ থাকিব। আৰু তোমালোকক যদি এই একাডেমিক কেলেণ্ডাৰখন লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটো বা আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে প্ৰত্যেকটো মাহৰে কোনকেইদিন বন্ধ আছে, কোনকেইদিন তোমালোকক স্কুলত কি কি পঢ়াব, গোটেইখিনি তোমালোকে তাত এনেধৰণে পাবা। লিংকটো তোমালোকৰ বাবে ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, তাত ক্লিক কৰি তোমালোকে এতিয়াই ফ'ল' কৰা। আৰু হোৱাটছআপ চেনেলত যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ফ'ল' কৰা নাই, একেবাৰে ফ্ৰী হয়, 1 টকা পে' কৰিব নালাগে, এতিয়াই তোমালোকে ফ'ল' কৰা। তাত ফ্ৰী নোটছ দিয়া হ'ব। আৰু ফেচবুক পেজসমূহত ইতিমধ্যেই ফ্ৰী নোটছসমূহ দি থকা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে জইন কৰা নাই বা ফ'ল' কৰি লোৱা নাই, ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা।